हेलो गाइस आमार एनबी शॉपिर आईडी खुली आमी कोड की आछे हेखिनि चाबर कारणे आमार कोड जाब लागिब तीनडाल आँच आछे गाइस एनबी शॉपिर आईडी तो आपनालोके गुगलत गई nbshopee.com बुली मारिब बा एनबी शॉपी लाइव बुली मारिब आपनालोकर डैशबोर्ड तो खुलिब डैशबोर्ड तो खोलार लगे लगे आपनालोके जोनटो आईडी आपनालोকক दिया होइसे आईडी पासवर्ड आईडी सॉरी गाइस आईडी पासवर्ड तो आपनालोके तात बहाई दिबो बहाई दियार लगे लगे आपनालोकर एनेके डैशबोर्ड खुली যাব हे डैशबोर्डत आपनालोकर वेलकाम याते मोर नामটো আহিছে माय पैकेज तो মই किमान टका दि आईडी खुलिसिलु हेतु यात আহিছে 1001 टका तो गाइस एनेके एटु एक्टिवेशन डेट तो आहि গৈছে मोर तो एतिया चाबो आपनालोकर लैपटप राइटत किमान गराकी जॉइन होइसे किमान गराकी आईडी एक्टिव होइसे हेखिनि आमी याते चाबो पारो एटु चाबो मोर लेफ्ट साइडे मोर 24 टा आईडी एक्टिव होइसे अकले মই দিয়া নাই এখিনি মোর ডাউনে মোর আপলাইনে দিছে হেখিনি গুটেইখিনি ইয়াতে আহিছে আৰু ইয়াতে মোর রাইটত আছে মাত্ৰ 8 গৰাকী আইডি এক্টিভ হৈছে তো এখিনি এনেকে চাব পাৰিব আপোনালোকে এনেকে ওপৰলে টানি দিব টানি দিয়াৰ পিছতে ইয়াতে চাক গ্ৰীন আৰু ৰেড হৈ আছে যে এই বস্তুটো অল ভিউ অল ইনকাম ইয়াতে চুই দিব ইয়াতে চুই দিয়াৰ লগে লগে আমাৰ বাইনারি ইনকাম তো ওলাই যাব টোটাল ইনকাম বাইনারি ইনকাম কিমান হৈছে আমি এখিনিৰ পৰা চাব পাৰিম গাইস 1 মিনিট এটো আহোতে অলপ সময় লাগে নেটৱৰ্ক ইস্যুৰ কাৰণে তো দেৰি হয় অলপ गाइस एनबी शॉपी এটা খুব সুন্দৰ প্ল্যাটফর্ম হয় খুবই ভাল লাগিছে কাম কৰি ইয়াতে আমি অনলাইন শপিংও কৰিব পাৰো আৰু আমি ইয়াৰ পৰা ইনকামও ল'ব পাৰো আমি ফ্লিপকাৰ্ট মেছত বহুত ইনকাম কৰি অৰ্ডাৰ কৰো অনলাইন কাপোৰ মনিহৰি যিমান লাগে সব আনো ন কিন্তু আমি তাৰ পৰা কোনোদিনও ইনকাম পোৱা নাই বা ডিসকাউন্ট পোৱা নাই ইয়াতে আমি ইনকামৰ লগতে আকৌ এনবি শপিত আমি যিখিনি অনলাইন অৰ্ডাৰ কৰো সেইখিনি আমি ডিসকাউন্টও পাও তো গাইস মোৰ এটো এনেকে খুলিছে খোলাৰ পিছত ভিউ অল ইনকামত চুই দিব চুই দিয়াৰ পিছত এনেকে চাৰ্ট এটা ওলাই আহিব ইয়াতে সব আপোনাৰ বাইনারি ইনকাম এতে এই বাইনারি ইনকামত যাব গৈ পেলাই ইয়াতে যে হেৰি পিকচাৰটো আছে তাতে চুব চোৱাৰ পিছতে আপোনালোকে বাইনারি ইনকামত চাব পাৰিব এইটো চাওক বাইনারি ইনকাম মোৰ কে তাৰিখে কিমান টকা ইনকাম আহিছে গুটেইখিনি ইয়াতে শো হৈছে আপোনালোকে চাব পাৰিছে ইনকাম প্ৰথম আহিছিলে মোৰ 540 পিছত 180 180 তাৰ পিছত আকৌ 540 এনেকে ইয়াৰ পৰা আমাৰ 10% ডিডাক্ট হয় 10% আমাৰ 5% আমাৰ টিডিএছত কাটে আৰু 5% আমাৰ এডমিন চাৰ্জত কাটে 10% আর এইখিনি আমাৰ কাটি আমাৰ যিমানখিনি থাকে সেইখিনি হৈছে এটো 10% কাটি পেলাই আমাক 600 আমি পালে 600 ৰ পৰা আমাক কিমান দিয়ে 540 আৰু 200 হলে আমাৰ 180 আহে তেনেকে আপোনালোকে চাব পাৰিছে এইখিনি আমাৰ বাইনারি ইনকাম এতিয়া চাব আমাৰ ইয়াত ৰেফাৰেল ইনকাম আছে ৰেফাৰেল ইনকামত হৈছে আমি যিখিনি ডাইৰেক্ট জয়েনিং কৰাও সেইখিনি হৈছে ৰেফাৰেল ইনকাম মোৰ ইয়াতে এগৰাকী মই ডাইৰেক্ট জয়েন কৰাইছো 180 টকা মোৰ ইয়াত দেখাই আছে আৰু ইন টোটাল ইনকাম মোৰ 1620 টকা আৰু ওয়েলেটত মোৰ 1440 টকা আহি গৈছে অলৰেডি আৰু বেলেন্স মোৰ এতিয়া 180 টকা ইয়াতে বেলেন্স হৈ আছে আকৌ যেতিয়া মই মেচিং কৰিম বা মই ডাইৰেক্ট ৰেফাৰেল কৰিম তেতিয়া মোৰ এখিনিও মোৰ গুছি আহিব তো গাইস এখিনি লকে আপোনালোকে বুজি পাইছে সাকে কেনেকে চাব লাগে আৰু মেচিং টিভি আছে আমাৰ ইয়াতে মাই নেটৱৰ্কত যাব কেৱাইসি তো মই বেলেগ এটা ভিডিও বনাই দিম আপোনালোকক ইয়াতে চাব মাই নেটৱৰ্ক আছে মাই নেটৱৰ্কত চুই দিব চুই দিয়াৰ পিছতে ইয়াতে মাই টিম আছে মাই টিমত চুব
এইটো মাই টিমত একো ওলোৱা নাই। মই আপোনালোকক ডাইৰেক্ট টিমটো চুব। ডাইৰেক্ট টিমত চোৱাৰ পিছত আপুনি ডাইৰেক্ট কেইগৰাকী দিছে, লেফ্টত কেইগৰাকী, ৰাইটত কেইগৰাকী, সেইখিনি আপুনি ইয়াতে চাব পাৰিব। এইখিনি চাওক, ইয়াতে মোৰ মানুহখিনিৰ নামখিনি দিয়া আছে। তাৰপিছত ইয়াতে ইউজাৰ আই ডি দিয়া আছে, ইয়াতে ফোন নাম্বাৰখিনি দিয়া আছে, আৰু আছে আপোনাৰ ডেটখিনি দিয়া আছে, কোনটো কিমান ডেটত আই ডি এক্টিভেট কৰিছিলোঁ সেইখিনি দিয়া আছে। লেফ্টত কেইগৰাকী আছে, ৰাইটত কেইগৰাকী আছে, ইয়াতে আপোনালোকে চাব পাৰে। ৰাইটত কেইটা এক্টিভ হৈছে, লেফ্টত কেইটা এক্টিভ হৈছে, সেইখিনি আপোনালোকে ইয়াতে চাব পাৰিব। নিজৰ নিজৰ আই ডিটো এনেকৈ খুলি আপোনালোকে নিজে চেক কৰিব। ঠিক আছে গাইজ, এতিয়া আপোনালোকক মই দেখাম মেটচিং ট্ৰি। এই তলতে চাওক, ডাইৰেক্ট টিম, লেবেল, উইণ্ড' আছিলে, তাৰপিছত মেটচিং ট্ৰি আছিলে। মেটচিং ট্ৰিটোত গ'লোঁ, লেবেল উইজ ডাউনলাইনত আপোনালোকে চাব পাৰে। আৰু মেটচিং ট্ৰিটো আপোনালোকে চাব পাৰিব আপোনালোকৰ লেফ্টত কোন আছে, ৰাইটত কোন আছে। এতিয়া চাব, এইখিনিতে আপোনালোকে চুই দিলে, এই নামটোতে চুই দিলে, চুই দিয়াৰ পিছতে এইফালে চাওক, নামটো চুই দিয়াৰ লগে লগে এনেকৈ আহিব চেনাছ, এইটো আই ডি এক্টিভ হোৱা নাই, সেইকাৰণে আই ডি এক্টিভ কৰা নাই কাৰণে ৰেড কালাৰ হৈ আছে, আৰু এই আই ডিটো গ্ৰীণ হৈ আছে, এইটো কাৰণ এইটো এক্টিভ হৈছে। এই আই ডিটো এক্টিভ হৈছে, এক্টিভ হোৱাৰ কাৰণে গ্ৰীণ হৈছে। এতিয়া চাব, ৰাইটৰখিনি চালোঁ, এতিয়া লেফ্টত চাব। লেফ্টতো তেনেকুৱা চেম, আপোনালোকে এটা এটাকৈ চাব পাৰে। তললৈ যিমান আপোনালোকে নামখিনি চুই থাকিব, আৰু তলৰ মানুহখিনি আপোনালোকে চাই থাকিব পাৰিব, কোনে কাৰ তলত আছে, কিমানটা আপোনাৰ লেফ্টত আছে, কেইটা ৰাইটত আছে, কাৰ কাৰ আই ডি এক্টিভ হৈছে, কাৰ নাই হোৱা, এইখিনি আপুনি গোটেইখিনি চাব পাৰিব। এতিয়া এইটো যাব, দেখিছে নহয়, এনেকৈ গোটেইখিনি এনেকৈ আহি থাকিব। তো গাইজ, এইখিনি আছিলে আজিৰ কাৰণে। তো আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাব, তেতিয়াহে আপোনালোকে গম পাব কোনটো কেনেকৈ চাব লাগে। সেইখিনি গোটেইখিনি স্কিপ নকৰাকৈ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ ভিডিঅ' চাব। ধন্যবাদ।